কথা পিছত পাতিম আগতে খাই লওঁ মানে দেৰি হ'ল উঠা তেৰিকা এতিয়াহে হৈছে হেল্ল' গাইজ ৱেলকাম টু আৱাৰ চেনেল তো প্ৰথমতে আজি খাই ল'লোঁ পিছতহে ব্লগটো ষ্টাৰ্ট কৰিলোঁ কাৰণটো মানে কি আজি উঠা দেৰি হৈ গ'ল উঠা মানে কি মই খোৱাই নাছিলোঁ কিন্তু মই গম পোৱা নাছিলোঁ ভিডিঅ' এডিট কৰি আছিলোঁ তো গমেই পোৱা নাছিলোঁ যে 3টা বাজিল বুলি তাৰপিছতহে তাই উঠিছে তাৰপিছত 10 মিনিট আছিলে তেতিয়াহে মই এতিয়া খাই পালোঁ ধুমধাম খাই কৰি এতিয়া ব্লগ বনোৱা ষ্টাৰ্ট কৰিছোঁ ঠিক আছে আজি চাই যাওক এতিয়া আৰু কিনো নিউ কম তো টাইমিংটো আছে এনেকুৱাই টাইমিংটো ছেমেই আছে নৰ্মেল যেনেকুৱা আছিল তেনেকুৱাই আছে আমাৰ উঠা দেৰি হৈ গ'ল আৰু এখন মাদ্ৰাছাৰ মাদ্ৰাছাৰ পৰা মানে প্ৰেছে বনাই দিছে মাদ্ৰাছাই তো তাত মানে কি তেওঁলোকৰ ডিটেইলছবোৰ দিয়া আছে তো এইখিনি দিনত এবাৰ পঢ়ি শুনাম ভাল ভাল কথা লিখা আছে তো আজি এতিয়া শুওঁ আৰু লাষ্ট তুমি কিবা ক'বা শুওঁ এতিয়া আৰু বাকী কালি কথা পাতিম Many unbearable hours later. আকৌ এবাৰ গুড মৰ্ণিং ডাইৰেক্ট বিচনাৰ পৰা সময় কিমান হ'ল বা 10:51 মাইৰা আৰু মই শুই আছোঁ সময় বৰ্তমান এতিয়ালৈকে উঠা নাই দিয়ক বেটিয়ে খেলি আছে কি কৈ আছে ভাই আৰু কোৱাচোন বৰষুণ কৰি আছে এনেই ওলাই গৈছিল অলপমান আৰু আহি পেলাই দেখোঁ সিহঁতে অলপমান ৰেষ্ট লৈ আছে মাইনাৰ লগত শুই আছে মাক জীয়েক শুৱক তাহাঁতক ইমান এটা ডিষ্টাৰ্ব নিদিওঁ वाह क्या एक्टिंग कर रहा है वाह क्या एक्टिंग कर रहा আছে বেলৰ চৰবত বনাব আজি মই মুখ হাতখন ধুই লওঁগৈ বছৰটো আপুনি যিমান ইনকাম কৰিলে তাৰ 2.5% পইচা এটা মানুহৰ মাজত বিলাই দিব লাগে তাৰ মানে এইটো নহয় যে আপুনি 2.5% বিলাই দিলে আপুনি দুখীয়া হৈ যাব তো আল্লাহ আৰু তাতকৈ বেছি দিয়েহে যদি আপুনি 2.5% আপুনি মানুহক ফেতৰা হিচাপে দিয়ে তো আপুনি তাতকৈ বেছি পাবহে আল্লাহ দিব সিমান বৰকত দিব তো মানুহক বিলাব লাগে মানুহক সহায় কৰিব লাগে যিমান পাৰে সহায় কৰিব মানুহক ভোকা মানুহক খুৱাব কাগজখন এইটো শৰাইঘাট দালুল উল্লুম চাংচাৰী মাদ্ৰাছাৰ হয় তেওঁলোকে এটা মাদ্ৰাছা চলাই আছে তো সেই মাদ্ৰাছাটোৰ কিছুমান টকাৰ প্ৰয়োজন হয় তো তেওঁলোকে কি কৰে এনেদৰে গোহাৰি কৰি পেলাই তো তেওঁলোকে বৰঙণি খোজে মানুহৰ পৰা তো আপোনালোকেও যদি বিচাৰে এই মছজিদত এডমিশ্যন দিয়াবৰ কাৰণে বা পঢ়াবৰ কাৰণে পঢ়াবও পাৰিব বা কোনো যদি সহায় কৰিব বিচাৰে সহায় কৰিব পাৰিব তো তাৰ কাৰণে ইয়াতে একাউণ্ট নম্বৰো আছে তেওঁলোকৰ আৰু ফোন নাম্বাৰো আছে তো এইখিনি হৈছে তেওঁলোকৰ এইটো মাহৰ বাজেট আৰু ডেভেলপমেণ্টৰ কাৰণে অলপ টকা পইচা লাগে তো সহায় কৰিলে আপোনালোকে কৰি হ'ব পাৰে আৰু মই মানে একদম উঠি পেলাই ফ্ৰণ্টতে লগাইছোঁ এইটো যাতে
সাৰ পাই পেলাই কিবা এটা খাই দিয়া নাযাওক বা ভাঙি নাযাওক ৰোজাটো। তো 30 দিনে মোৰ মনত থাকে যে 30টা ৰোজা বাকী আছে, আজি ইমানটা ৰোজা হ'ল। তো সেইটো কাৰণে মই চকু সন্মুখতে ৰাখিছোঁ। তো চাওঁ আল্লাই কিমান দূৰলৈকে নিয়ায়, কিমানটা ৰোজা ৰাখিব পাৰোঁ। কি বনাই আছে? মালপোৱা কেইটামান, ভেজ পোলাও, এনাৰ্জেটিক খাব লাগে। তো আজি আমাৰ তাত আছে বেল, বেলৰ চৰ্বত খাম আজি। আৰু লগতে এইফালে তাই মালপোৱা বনাই আছে, তাৰপিছত পোলাও আছে। আমাৰ এটা বিশ্বাস আছে যে আমি লাগিলে আন্ধাৰত থাকোঁ, পোহৰত থাকোঁ, লাগিলে 70 ফুট মাটিৰ তলত থাকোঁ, তথাপি আমাক আল্লাই চাই আছে। আমি য'তে নাথাকোঁ, যেনেকৈ নাথাকোঁ, আল্লাই আমাক চাই আছে। তো আমি তেনেকৈ লুকাই পেলাই কোনো ধৰণৰ বেয়া কাম কৰিব নোৱাৰোঁ। তো আমাৰ ইফতাৰী ৰেডি হৈ আছে। আপোনালোকৰ কি কি ইফতাৰী হ'ল, আমাৰ ভিডিঅ'টো যোনে যোনে চাই আছে, কি কি ইফতাৰী কৰিলে, যদি বিচাৰে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আৰু এতিয়া খাই লওঁ, তাৰপিছত আৰু কথা পাতি আছোঁ। তো শেষ কৰোঁ আৰু এতিয়া ৰাতি হ'ল বহুত। তো এতিয়া শুব হৈছে, তো শুই যাওঁ। তাৰপিছত আকৌ চেহেৰি সময়ত লগ পাম। আজি অলপ জল্দি শুওঁ, 10:54 হৈছে। তো বাকী চেহেৰিৰ পিছত চেহেৰিৰ সময়ত কথা পাতি আছোঁ।